আছে বিহুৰ সৈতে আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল কথা সৎসাহকে কোৱাৰ কাৰণে হয়তো বহুতৰ দুখত পৰিব পাৰোঁ কিন্তু ছাত্ৰ সন্থাই ভালটো ভাল আৰু বেয়াটো বেয়া বুলি কৈ আগবাঢ়ি যোৱাৰ বিকল্প জাতিটোৰ কাৰণে বেলেগ নাই আৰু সেইকাৰণে আমি এই কথা কমেই বিহুৰ সৈতে আমাৰ সমাজ নীতি জড়িত যি ধৰণে হৈ আছে বিহুৰ সৈতে আমাৰ সৌন্দৰ্যবোধ আমাৰ ৰুচিবোধ জড়িত হৈ আছে আমাৰ খাদ্যাভ্যাসৰ সম্পৰ্ক আছে বিহুৰ সৈতে এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেণ্টিনসমূহ আমাৰ ৰেষ্টুৰেণ্টসমূহ আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰোঁ ক'ৰ খাদ্য বেলজিয়ামৰ খাদ্য পাস্তা বিচাৰোঁ ক'ৰ খাদ্য ইটালীৰ খাদ্য ম'ম' খাব বিচাৰোঁ ক'ৰ খাদ্য টিবেটৰ খাদ্য সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই কিন্তু সেইবোৰে যি ধৰণে আমাৰ বজাৰ দখল কৰিছে আমাৰ পিঠা পনা কোমল চাউল বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব নহ'লে জাতিটো ক'ৰ পৰা আৰম্ভ কৰি ক'ত গৈ আছো সেই কথা আমাৰ উপলব্ধি লাগিব আমাৰ অৰ্থনৈতিকভাৱে কৈছে কোঙা হৈ আহিছোঁ হিতাধিকাৰী সদস্য এখন এটা জাতিলৈ পৰিণত হৈছোঁ তেনে প্ৰেক্ষাপটত আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন জ্যেষ্ঠসকল আছে কাৰণে কৈছোঁ অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল